নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় ইউটিউব চেনেলত আজি আমি আলোচনা কৰিম APSC CCE 2025 ৰ আবেদন প্ৰক্ৰিয়া সম্বন্ধে কেনেকৈ আপোনালোকে APSC ৰ অফিচিয়েল ৱেবছাইটত গৈ ফৰ্ম সাবমিট কৰিবৰ কাৰণে আপোনালোকক কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব বা আপোনালোকে কিমান এপ্লিকেশন ফিজ দিব লাগিব স্মল ফ্যামিলি নৰ্মছ ক'ৰ ডাউনলোড কৰিব APSC অফিচিয়েল ৱেবছাইটত গৈ Profile create কৰি from printed কৰালৈকে সকলো A to Z details এই ভিডিঅ'ত দেখাই দিম তো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপুনি আমাৰ চেনেল নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ আৰু তথ্যমূলক ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে মিছ নকৰে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এই পেজত আহিব ইয়াৰ যি ডাইৰেক্ট লিংক মই ডেসক্ৰিপচনত দি দিম প্ৰথমতে ইয়াত আপোনালোকে একাউণ্ট ক্ৰিয়েট কৰিব লাগিব সো তাৰ কাৰণে ৰেজিষ্টাৰ বুটানত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ একাউণ্ট ক্ৰিয়েটৰ ফৰ্মখন খুল খাই আহিব ইয়াত আপোনালোকৰ ফুল নেম এন্টাৰ কৰি আপোনালোকৰ ফাদাৰ্স আৰু মাদাৰ্সৰ ফুল নেম এন্টাৰ কৰিব তাৰ পিছত আপোনালোকৰ জেন্ডাৰ সিলেক্ট কৰি ল'ব আপোনালোকৰ এটা এক্টিভ ইমেইল আইডি আৰু এটা এক্টিভ মোবাইল নম্বৰ ইয়াত এন্টাৰ কৰিব তাৰ পিছত আপোনালোকৰ ক্লাছ 10 ৰ এডমিট কাৰ্ডত ডেট অফ বাৰ্থ যেনেকৈ আছে ইয়াত আপোনালোকে ডে মন্থ আৰু ইয়াৰটো ক্যালেন্ডাৰ পৰা চুজ কৰি ল'ব is permanent residence of Assamot yes select কৰিব তাৰ পিছত আপোনালোকৰ যেটো ক্যাটাগৰী বা কাষ্ট লিষ্টৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব পাৰসন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি ইয়াত আপোনালোকে নো সিলেক্ট কৰিব বা যদি আপোনালোকৰ ডিসেবিলিটি আছে তেন্তে ইয়াত yes সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ ইয়াত ভৰাই দিব ষ্টেটত আসাম সিলেক্ট কৰি আপোনালোকৰ যিখন হোম ডিস্ট্ৰিক্ট লিষ্টৰ পৰা সিলেক্ট কৰিব আৰু আপোনালোকৰ যেটো এৰিয়াৰ পিন কোড ইয়াত এন্টাৰ কৰিব তাৰ পিছত ইয়াত আপোনালোকে 8 ডিজিটৰ এটা পাসওয়াৰ্ড ক্ৰিয়েট কৰিব আৰু আপোনালোকৰ মোবাইলত বা কম্পিউটাৰত যেটো ক্যাপচা কোড শো কৰিব ইয়াতে এন্টাৰ কৰি জেনাৰেট ওটিপি ক্লিক কৰিব আপোনালোকৰ মোবাইলত এটা ওটিপি আহিব ইয়াত ওটিপি এন্টাৰ কৰি ৰেজিষ্টাৰ বুটানত ক্লিক কৰিব আৰু আপোনালোকৰ প্ৰফাইল সাকসেসফুলি ক্ৰিয়েট হৈ যাব ইয়াত আপোনালোকৰ মোবাইল নম্বৰ বা ইমেইল আইডি এন্টাৰ কৰি আপোনালোকে যেটো পাসওয়াৰ্ড থৈছিলে ইয়াত এন্টাৰ কৰিব আৰু ক্যাপচা কোড ফিল কৰি লগইন বুটানত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ ড্যাশবোৰ্ডটো এনেকৈ খুল খাই আহিব প্ৰথমতে ইয়াত আপোনালোকে প্ৰফাইল কমপ্লিট কৰিব লাগিব সো ইয়াত আপোনালোকে স্টেপ 1 ত ক্লিক কৰিব আপোনালোকৰ ইনফৰমেশনৰ পেজটো পপআপ হ'ব ইয়াতে ওকে ক্লিক কৰিব আইডেন্টিটি প্ৰুফৰ কাৰণে আপোনালোকে যিকোনো এখন ডকুমেন্টছ ইয়াত সিলেক্ট কৰিব লাগিব সো তাৰ কাৰণে আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স পেন কাৰ্ড পাসপোৰ্ট বা ভোটাৰ আইডি যিকোনো এটা আপোনালোকে সিলেক্ট কৰিব পাৰে যদি আপোনালোকৰ লগত আধাৰ কাৰ্ড আছে তেন্তে আধাৰ কাৰ্ডটো সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ যি লাষ্ট 4 ডিজিট ইয়াতে আপোনালোকে এন্টাৰ কৰি আপোনালোকৰ নাম্বাৰটো ইয়াত কনফাৰ্ম কৰিব তাৰ পিছত আপোনালোকে পাৰ্সোনেল ডিটেইলছ সেকশনটো এক্সপেন্ড কৰিব আপোনালোকৰ যিমান পাৰ্সোনেল ডিটেইলছ আপোনাৰ নেম ডেট অফ বাৰ্থ সকলো ডিটেইলছ অটোমেটিকলি ইয়াত ফেচ হৈ আহিব যদি আপোনালোকৰ অল্টাৰনেটিভ মোবাইল নম্বৰ আছে তেন্তে ইয়াতে আপোনালোকে অল্টাৰনেটিভ মোবাইল নম্বৰ এড কৰিব পাৰে তাৰ পিছত ইয়াত আপোনালোকে এজ প্ৰুফৰ কাৰণে যিকোনো এখন সাৰ্টিফিকেট চুজ কৰিব লাগিব সো তাৰ কাৰণে ক্লাছ 10 ৰ পাছ সাৰ্টিফিকেট মাৰ্কশিট বা এডমিট কাৰ্ড বা 12 ৰ পাছ সাৰ্টিফিকেট মাৰ্কশিট বা এডমিট কাৰ্ড যিকোনো এখন চুজ কৰিব পাৰে সো ইয়াত আপোনালোকে ক্লাছ 10 ৰ এডমিট কাৰ্ড চুজ কৰি ল'ব তাৰ পিছত ক্যাটাগৰী সেকশনটো এক্সপ্লেইন কৰিব ইয়াত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটৰ যেটো সাৰ্টিফিকেট নম্বৰ এন্টাৰ কৰিব আৰু ইস্যু অথৰিটিত ডেপুটি কমিশনাৰ এন্টাৰ কৰিব পাৰে ডেট অফ ইস্যুত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন যেটো ডেটত ইস্যু কৰা হৈছিল আপোনালোকে কাষ্ট সাৰ্টিফিকেট পাই যাব তাৰ পৰা চাই ইয়াতে আপোনালোকে ডে মন্থ আৰু ইয়াৰটো সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াত আপোনালোকে এড্ৰেছ সেকশনটো এক্সপ্লেইন কৰিব আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছটো ইয়াত শো কৰিব যদি আপোনালোকে এড্ৰেছ চেঞ্জ কৰিব বিচাৰে বা এডিট কৰিব বিচাৰে তেন্তে ইয়াত এডিট কৰিব পাৰে যদি সকলো ঠিকে আছে তেন্তে 7 নেক্সটত ক্লিক কৰিব ইয়াত আপোনালোকে ওকে ক্লিক কৰিব আৰু আপোনালোকৰ পাৰ্সোনেল ডিটেইলছ সাকসেসফুলি সাবমিট হৈ যাব তাৰ পিছত ইয়াত আপোনালোকে আদাৰ ডিটেইলছ এড কৰিব লাগিব আৰ ইউ এন এক্স সাৰ্ভিসমেনত নো সিলেক্ট কৰিব তাৰ পিছত আৰ ইউ ডিবাৰ্ড ফ্ৰম এনি এক্সামিনেশ্যন এণ্ড অৰ সিলেকশ্যন কণ্ডাক্ট বাই দ্য UPSC অৰ এনি ষ্টেট পাব্লিক সাৰ্ভিস কমিশ্যন ইয়াত আপোনালোকে নো সিলেক্ট কৰিব হেভ ইউ এভাৰ বিন ডিবাৰ্ড ফ্ৰম এপ্লাইং ফৰ এনি গভৰ্ণমেণ্ট পোষ্টত নো সিলেক্ট কৰিব আৰ ইউ BPL সাৰ্টিফিকেট হোল্ডাৰত যদি আপোনালোকৰ BPL সাৰ্টিফিকেট আছে তেন্তে yes সিলেক্ট কৰি ল'ব যদি আপোনালোকৰ BPL সাৰ্টিফিকেট নাই তেন্তে নো সিলেক্ট কৰি 7 নেক্সটত ক্লিক কৰিব ইয়াত আপোনালোকে ওকে ক্লিক কৰিব
তাৰ পিছত আপোনালোকৰ এডুকেশ্যন ডিটেইলছ এড কৰিব লাগিব সো ইয়াতে আপোনালোকে এড নিউ কোৱালিফিকেশ্যনত ক্লিক কৰিব আপোনালোকৰ কোৱালিফিকেশ্যনৰ পেজটো খোল খাই আহিব কোৱালিফিকেশ্যন টাইপত প্ৰথমতে 10 সিলেক্ট কৰিব তাৰ পিছত নেম অফ ডিগ্ৰী সাৰ্টিফিকেটত 10 সিলেক্ট কৰিব সাবজেক্টত আপোনালোকে 10th সাবজেক্ট সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াত আপোনালোকে ষ্টেট আসাম সিলেক্ট কৰি বোৰ্ড ইউনিভাৰ্চিটিত যদি আপোনালোকে সেবাৰ পৰা পাছ আউট হৈছে তেন্তে সেবা সিলেক্ট কৰি ল'ব বা যদি আপোনালোকে আদাৰ্স বোৰ্ডৰ পৰা পাছ আউট হৈছে তেন্তে আপোনালোকে আদাৰ্স বোৰ্ড সিলেক্ট কৰিব পাৰে গ্ৰেডিং সিস্টেমত মাৰ্কস সিলেক্ট কৰি ল'ব মাৰ্কস অবটেইনত আপোনালোকে ক্লাছ 10ত যিমান মাৰ্কস স্কোৰ কৰিছিলে ইয়াতে এন্টাৰ কৰিব টোটাল মাৰ্কসত আপোনালোকে 600 এন্টাৰ কৰিব তাৰ পিছত আপোনালোকৰ পাৰ্চেন্টেজ ইয়াত অটোমেটিকলি ফেচ হৈ আহিব কোৰ্স ডিউৰেশ্যনত 10 ইয়াৰ সিলেক্ট কৰি ইয়াৰ অফ পাছিঙত আপোনালোকে যেটো সনত ক্লাছ 10 পাছ আউট হৈছে লিষ্টৰ পৰা আপোনালোকে সিলেক্ট কৰিব আৰু আপোনালোকৰ যেটো পাছিং ডিভিজন ইয়াত সিলেক্ট কৰি সেভত ক্লিক কৰিব ইয়াত ওকেত ক্লিক কৰিব আৰু আপোনালোকৰ ক্লাছ 10 ৰ যি এডুকেশ্যন ডিটেইলছ সাকসেসফুলি এড হৈ যাব তাৰ পিছত আপোনালোকে ক্লাছ 12 ৰ ডিটেইলছ এড কৰিব লাগিব সো তাৰ কাৰণে এড নিউ কোৱালিফিকেশ্যনত ক্লিক কৰিব তাৰ পিছত ইয়াত আপোনালোকে ক্লাছ 10 ৰ নিচিনাকৈ ক্লাছ 12 ৰ ডিটেইলছ এড কৰিব লাগিব সো কোৱালিফিকেশ্যন টাইপত ক্লাছ 12 সিলেক্ট কৰিব নেম অফ ডিগ্ৰীত 12 সাবজেক্টত আপোনালোকে যেটো স্ট্ৰীমৰ আছিল যদি আৰ্টছৰ আছিল আৰ্টছ সিলেক্ট কৰিব যদি কমাৰ্চ হয় কমাৰ্চ যদি আপোনালোকে সায়েন্সৰ হয় সায়েন্স সিলেক্ট কৰি ল'ব তাৰ পিছত ষ্টেট আসাম সিলেক্ট কৰি বোৰ্ড ইউনিভাৰ্চিটিত AHSC সিলেক্ট কৰিব গ্ৰেডিং সিস্টেমত আপোনালোকে মাৰ্কস সিলেক্ট কৰি ল'ব মাৰ্কস অবটেইনত ক্লাছ 12ত যিমান আপোনালোকে মাৰ্কস স্কোৰ কৰিছিলে ইয়াতে এন্টাৰ কৰিব আৰু টোটাল মাৰ্কসত 500 এন্টাৰ কৰিব আপোনালোকৰ যি পাৰ্চেন্টেজ অটোমেটিকলি ইয়াত ফেচ হৈ আহিব কোৰ্স ডিউৰেশ্যনত 2 ইয়াৰ্স সিলেক্ট কৰিব ইয়াৰ অফ পাছিঙত আপোনালোকে যেটো সনত ক্লাছ 12 পাছ আউট হৈছিলে লিষ্টত সিলেক্ট কৰিব আৰু আপোনালোকৰ যেটো পাছিং ডিভিজন ইয়াত সিলেক্ট কৰি সেভত ক্লিক কৰিব ইয়াত আপোনালোকে ওকেত ক্লিক কৰিব আৰু আপোনালোকৰ ক্লাছ 12 ৰ ডিটেইলছ সাকসেসফুলি এড হৈ যাব সো এনেকৈ আপোনালোকে ক্লাছ 10 আৰু 12 ৰ ডিটেইলছ এড কৰি ল'ব তাৰ পিছত জাৰ্নেল এন্ট্ৰিজ আৰু এৱাৰনেছ এন্ট্ৰিজত আপোনালোকে নো সিলেক্ট কৰি নেক্সটত ক্লিক কৰিব আপোনালোকৰ ওয়াৰ্ক এক্সপেৰিয়েন্স ডিটেইলছ পেজটো খোল খাই আহিব যদি আপোনালোকৰ ওয়াৰ্ক এক্সপেৰিয়েন্স আছে তেন্তে ইয়াতে আপোনালোকে ইয়েস সিলেক্ট কৰিব যদি আপোনালোকৰ কোনো ধৰণৰ ওয়াৰ্ক এক্সপেৰিয়েন্স নাই নো সিলেক্ট কৰি নেক্সটত ক্লিক কৰিব ইয়াত আপোনালোকে ওকেত ক্লিক কৰিব আপোনালোকৰ প্ৰফাইল সাকসেসফুলি আপডেট হৈ যাব তাৰ পিছত আপোনালোকৰ ডকুমেন্ট আপলোড পেজটো খোল খাই আহিব ইয়াত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট আইডেন্টিটি প্ৰুফৰ কাৰণে যদি আপোনালোকে আধাৰ কাৰ্ড সিলেক্ট কৰিছিলে তেন্তে ইয়াত আধাৰ কাৰ্ড যদি আপোনালোকে ভোটাৰ কাৰ্ড সিলেক্ট কৰিছিলে ভোটাৰ কাৰ্ড আৰু এজ প্ৰুফৰ এই গোটেই তিনিখন ডকুমেন্টছ ইয়াতে আপলোড কৰিব লাগিব আৰু যদি আপোনালোকে বিপিএল সাৰ্টিফিকেট হোল্ডাৰ হয় তেন্তে ইয়াত আপোনালোকৰ বিপিএল সাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰ পিছত ইয়াত আপোনালোকৰ এখন পাছপোৰ্ট সাইজ ফটো আৰু এটা সিগনেচাৰ আপলোড কৰিব লাগিব পাছপোৰ্ট সাইজ ফটোৰ যি ডাইমেনশন 200 পিক্সেল হাইট আৰু 150 পিক্সেলছ উইডথ হ'ব লাগিব ম্যাক্সিমাম 200 KB ভিতৰত JPG ফৰমেট হ'ব লাগিব সিগনেচাৰ ডাইমেনশন 100 পিক্সেল হাইট 150 পিক্সেলছ উইডথ হ'ব লাগিব আৰু আপোনালোকৰ 200 KB ভিতৰত JPG ফৰমেটত আপলোড কৰিব লাগিব সো ইয়াত আপোনালোকৰ ডকুমেন্ট আপলোড কৰি সেভ বটনত ক্লিক কৰিব ইয়াত ওকেত ক্লিক কৰিব আপোনালোকৰ প্ৰফাইল সাকসেসফুলি কমপ্লিট হৈ যাব তাৰ পিছত আপোনালোকে পেজটো আপ কৰি এপ্লিকেশন সেকশনত ক্লিক কৰিব আৰু এপ্লাই সেকশনত ক্লিক কৰিব APSC ৰ অনগোইং যিমান এপ্লিকেশন আছে গোটেইবোৰ ইয়াত শো কৰিব সো ইয়াত আপোনালোকে কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2024 এপ্লাই বটনত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব পাৰ্সোনেল ডিটেইলছত আপোনালোকৰ যিমান ডিটেইলছ আছে অটোমেটিকলি গোটেইবোৰ ফেচ হৈ আহিব সো ইয়াত আপোনালোকে কোনো ধৰণৰ এডিট কৰিব নালাগে তাৰ পিছত পেজটো স্ক্ৰল কৰিব এড্ৰেছ ডিটেইল সেকশনত যদি আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ সেম হয় তেন্তে আপোনালোকে চেক বক্সত ক্লিক কৰিব আৰু আপোনালোকৰ যি প্ৰেজেন্ট এড্ৰেছ অটোমেটিকলি ফেচ হৈ আহিব তাৰ পিছত পেজটো স্ক্ৰল কৰিব আৰ ইউ গভৰ্ণমেণ্ট পাব্লিক এন্টাৰপ্ৰাইজ সাৰ্ভিস হোল্ডাৰত নো সিলেক্ট কৰিব সাপোৰ্টিং ডকুমেন্ট আপলোডত আপোনালোকে এমপ্লয়মেন্ট কাৰ্ড PRC বা আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট যিকোনো এখন ডকুমেন্টছ ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব সো আপোনালোকে কাষ্ট সাৰ্টিফিকেট PRC বা এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড যিকোনো এখন সিলেক্ট কৰি ল'ব তাৰ পিছত পেজটো স্ক্ৰল কৰিব ইয়াত আপোনালোকৰ গ্ৰেজুৱেচনৰ ডিটেইলছ এড কৰিব লাগিব নেম অফ ডিগ্ৰী সাৰ্টিফিকেটত আপোনালোকৰ গ্ৰেজুৱেচন ইয়াত সিলেক্ট কৰিব যদি আপোনালোকে BA কৰা আছে তেন্তে BA সিলেক্ট কৰিব যদি আপোনালোকে BSc কৰা আছে তেন্তে BSc সিলেক্ট কৰি ল'ব সাবজেক্টত আপোনালোকে যেটো সাবজেক্টত মেজৰ লৈছে সেই সাবজেক্টটো আপোনালোকে সিলেক্ট কৰি ল'ব আৰু এড নিউ কোৱালিফিকেশ্যনত ক্লিক কৰিব
তাৰপিছত আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকে ছাবজেক্ট 1, ছাবজেক্ট 2 আৰু ছাবজেক্ট 3 যদি দিব বিচাৰে তেন্তে চিলেক্ট কৰি ল'ব। তাৰপিছত ষ্টেট আছাম চিলেক্ট কৰিব। বৰ্ড ইউনিভাৰ্চিটিত আপোনালোকে যিখন বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কৰিছে লিষ্টত আপোনালোকে চিলেক্ট কৰি ল'ব। কোৰ্চ টাইপত ৰেগুলাৰ মোড চিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ মাৰ্কিং ছিষ্টেম চিলেক্ট কৰিব লাগিব। মাৰ্কিং ছিষ্টেমত যদি আপোনালোকে CBSEৰ হয় তেন্তে CGPA চিলেক্ট কৰিব। যদি আপোনালোকে নৰ্মেল হয় তেন্তে মাৰ্কছ চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকে যিমান CGPA স্ক'ৰ কৰিছিলে ইয়াতে এণ্টাৰ কৰিব। টোটেল গ্ৰেড পইণ্টত আপোনালোকৰ গ্ৰেড পইণ্ট এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ পাৰ্চেণ্টেজ ইয়াত এণ্টাৰ কৰিব। কোৰ্চ ডিউৰেশ্যনত আপোনালোকে 3 ইয়াৰ্ছ চিলেক্ট কৰিব। ইয়াৰ অফ পাছিঙত যিটো চনত আপোনালোকে গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰিছে ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ যিটো ডিভিজন ইয়াত আপোনালোকে চিলেক্ট কৰিব। অল ছেমিষ্টাৰ ইয়াৰ ৱাইজ BA মেজৰ মাৰ্কশ্বিট ইন ছিংগল PDFত আপোনালোকৰ ছেমিষ্টাৰ 1ৰ পৰা ছেমিষ্টাৰ 6লৈকে যিমান মাৰ্কশ্বিট আছে গোটেই মাৰ্কশ্বিটবোৰ স্কেন কৰিব আৰু এটা ছিংগল PDF বনাই 5 MB ভিতৰত ইয়াত আপোনালোকে আপলোড কৰিব। তাৰপিছত আপোনালোকৰ যিখন পাছ চাৰ্টিফিকেট ইয়াতে আপোনালোকে 5 MB ভিতৰত আপলোড কৰিব। নৰ্মেলাইজ পাৰ্চেণ্টেজ ডকুমেণ্টত আপোনালোকৰ ফাইনেল ছেমিষ্টাৰ যিখন মাৰ্কশ্বিট সেই মাৰ্কশ্বিটৰ বেক ছাইডটো স্কেন কৰিব আৰু ইয়াত 5 MB ভিতৰত PDF ফাইল বনাই আপলোড কৰিব। গোটেই ডকুমেণ্টছবোৰ আপলোড কৰাৰ পিছত ছেভ বুটনত ক্লিক কৰিব। ইয়াত আপোনালোকে অ'কে ক্লিক কৰিব আৰু আপোনালোকৰ যি গ্ৰেজুৱেশ্যনৰ ডিটেইলছ ছাকচেছফুলি এড হৈ যাব। তাৰপিছত পেজটো স্ক্ৰল কৰিব। তাৰপিছত এক্সামৰ কাৰণে ইয়াত আপোনালোকে জ'ন চিলেক্ট কৰিব লাগিব। আপোনালোকৰ সুবিধা হোৱাকৈ এক্সাম জ'ন চিলেক্ট কৰি ল'ব। আপলোড ডকুমেণ্টত আপোনালোকে স্মল ফেমিলি নৰ্মছ ডিক্লেৰেশ্যন ফ্ৰম এক্সচেঞ্জ কাৰ্ড আৰু আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট এই 3খন ডকুমেণ্টছ আপোনালোকে PDF ফাইল বনাই আপলোড কৰিব লাগিব। স্মল ফেমিলি নৰ্মছ ডিক্লেৰেশ্যন ফ্ৰম যি PDF মই আপোনালোকক ডেছক্ৰিপশ্যনতে দিম। ডেছক্ৰিপশ্যনত গৈ আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব পাৰিব। ডিক্লেৰেশ্যন ফৰ্ম ফিল আপ কৰোঁতে যদি আপোনালোকৰ অসুবিধা হয় তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব। আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই আনিম। গোটেই ডকুমেণ্টছবোৰ ইয়াত আপোনালোকে আপলোড কৰিব। নাম্বাৰ অফ এটেম্পটত যদি আপোনালোকৰ ফাৰ্ষ্ট টাইম এক্সাম দিব তেন্তে ইয়াত আপোনালোকে 1 এণ্টাৰ কৰিব। যদি আপোনালোকে ছেকেণ্ড টাইম বা থাৰ্ড টাইম এটেম্প কৰিছে তেন্তে আপোনালোকে ছেকেণ্ড বা থাৰ্ড এণ্টাৰ কৰিব। তাৰপিছত আণ্ডাৰটেকিঙত ডিক্লেৰেশ্যন দি প্ৰিভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। আপোনালোকৰ ফৰ্মৰ এটা প্ৰিভিউ আহিব। প্ৰিভিউটো আপোনালোকে ভালকৈ চাই ল'ব। যদি আপোনালোকৰ ফৰ্মত কিবা খেলিমেলি আছে তেন্তে এডিট বটনত ক্লিক কৰি এডিট কৰি ল'ব। যদি আপোনালোকৰ সকলো ঠিকে আছে ছাবমিটত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট পেজটো খোল খাই আহিব। চ' ইয়াত আপোনালোকে পে'মেণ্ট কৰিবৰ কাৰণে পে' নাও বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ পে'মেণ্ট গেটৱে পেজটো খোল খাই আহিব। পে'মেণ্ট মোডত আপোনালোকে পে'মেণ্ট গেটৱে চিলেক্ট কৰি বেংক চিলেকশ্যনত কানাড়া বেংক PG চিলেক্ট কৰিব আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি প্ৰচিড টু পে'মেণ্টত ক্লিক কৰিব। আপোনালোকৰ GIN নম্বৰ জেনেৰেট হৈ আহিব। ইয়াতে অ'কে ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰি কনফাৰ্ম পে'ত ক্লিক কৰিব। ইয়াত অ'কে ক্লিক কৰিব। আপোনালোকৰ পে'মেণ্ট মোডৰ পেজটো খোল খাই আহিব। ইয়াত আপোনালোকৰ কাৰ্ড UPI নেট বেংকিং এনেকৈ ভালেকেইটা পে'মেণ্ট মোড পাই যাব। যদি আপোনালোকে গুগল পে' ফোনপে' বা পে'টিএমৰ থ্ৰু দি পে'মেণ্ট কৰিব বিচাৰে তেন্তে পে' থ্ৰু UPI QR ক'ডত ক্লিক কৰিব। ইয়াত আপোনালোকে জেনেৰেট UPI QR ক'ডত ক্লিক কৰিব। আপোনালোকৰ এপ্লিকেশ্যনৰ QR ক'ড জেনেৰেট হৈ আহিব। এই QR ক'ডটো আপোনালোকে গুগল পে' ফোনপে' পে'টিএম যিকোনো টাইপৰ থ্ৰু দি স্কেন কৰিব আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ কমপ্লিট কৰিব। পে'মেণ্ট কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ পে'মেণ্ট ৰিচিপ্ট জেনেৰেট হৈ আহিব। যদি আপোনালোকে এই ৰিচিপ্টখন প্ৰিণ্ট কৰিব বিচাৰে তেন্তে প্ৰিণ্ট বুটনত ক্লিক কৰি প্ৰিণ্ট কৰিব পাৰে। এপ্লিকেশ্যন প্ৰিণ্ট আউট কৰিবৰ কাৰণে আপোনালোকে এপ্লাই ছেকশ্যনত ক্লিক কৰি মাই এপ্লিকেশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকে ৰিচেণ্টলি যিমান এপ্লিকেশ্যন ছাবমিট কৰিছে গোটেইবোৰ শ্ব' কৰিব। ইয়াত আপোনালোকে ভিউ বুটনত ক্লিক কৰি আপোনালোকৰ যি এপ্লিকেশ্যন তাৰ এটা প্ৰিণ্ট আউট উলিয়াই ল'ব। এনেকৈ আপোনালোকে APSC CCE এক্সামৰ যি ফৰ্ম অনলাইন ছাবমিট কৰিব পাৰিব। আজিৰ ভিডিঅ'ত ইমান আছিল। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'ত এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।